Hello friends, welcome back to my YouTube channel Health Tips Iqbal. বন্ধুসকল, আপোনাৰ শিশুটোৱে ভাত নাখায় নেকি, খোৱাৰ ৰুচি নাই নেকি, লাহে লাহে ওজন কমি গৈ আছে নেকি, অৰ্থাৎ ক্ষীণ হৈ আছে নেকি, তেন্তে আজিৰ ভিডিঅ' আপোনাৰ বাবে মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে বেটাডক্সিন এল সিৰাপ, বহুত ভাল কোম্পানী, বায়োলজিক্যাল ই লিমিটেড কোম্পানীয়ে মাৰ্কেট কৰি আছে। এটা বটলত 300 ml আছে, তাৰ মূল্য হ'ল 179 টকা। যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব। বেটাডক্সিন এল সিৰাপৰ তলত ধুনীয়াকৈ কোম্পানীয়ে লিখিছে এপেটাইট বুষ্টিং ফৰ্মুলা। ইয়াত ফৰ্মুলা দিয়া হৈছে, যি ফৰ্মুলাই শিশুবিলাকৰ বা ডাঙৰ মানুহৰ খোৱাৰ ৰুচি বৃদ্ধি কৰে, ভোক লগায়। তাৰপিছত ধুনীয়াকৈ লিখিছে মেংগো ফ্লেভাৰ, আৰু এই মেংগো ফ্লেভাৰ থকাৰ কাৰণে শিশুবিলাকে এই সিৰাপটো খাওঁতে কোনো অসুবিধা নহয়, সি খাব পাৰে। বহুত সিৰাপ আছে শিশুবিলাকে খাবলৈ ইচ্ছা নকৰে, তাৰ স্মেলটো ইমান ভাল নহয়। বেটাডক্সিন এল সিৰাপত লাইচিন দিয়া হৈছে। লাইচিনে খোৱাৰ ৰুচি বৃদ্ধি কৰে, ভোক লগায় আৰু হজম কৰাত সহায় কৰে। তাৰপিছত পাইৰিডক্সিন হাইড্ৰক্লৰাইড, যি ভিটামিন B6 বুলি কোৱা হয়। ভিটামিন B6 শৰীৰত যি RBC আছে, ৰেড ব্লাড সেল, সেই ৰেড ব্লাড সেল কিবা কাৰণত শৰীৰত যদি নষ্ট হৈ যায় বা বেয়া হৈ যায়, দুৰ্বল হৈ যায়, ভিটামিন B6 ৰিজেনেৰেট কৰে, অৰ্থাৎ এটাৰ পৰা দুটা বৃদ্ধি কৰে আৰু RBC অৰ্থাৎ সেলবিলাকক শক্তিশালী কৰে, ষ্ট্ৰং কৰে, তেজ বৃদ্ধি কৰাত সহায় কৰে আৰু দুৰ্বলতা আঁতৰায়। তাৰপিছত নিয়াচিনামাইড, ভিটামিন B3 বুলি কোৱা হয়। ভিটামিন B3 স্কিনৰ অৰ্থাৎ ছালৰ এটা ভাল ভিটামিন বুলি ক'ব পাৰোঁ। কেতিয়াবা এই ভিটামিনৰ অভাৱত চুলি সৰি যায়, স্কিনবিলাক ড্ৰাইনেছ হৈ যায়, অৰ্থাৎ শুকান হৈ যায়, স্কিন ফাটি যায়, কেতিয়াবা মসৃণতা নাইকিয়া হৈ যায়, উজ্জ্বলতা নাইকিয়া হৈ যায়। ভিটামিন B3 ছালৰ যিটো ইমিউনিটি শক্তি বঢ়ায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত ভাইৰাছজনিত কাৰণত বা বেক্টেৰিয়াজনিত কাৰণত স্কিনৰ বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰিব। বহুতে ডাঙৰ মানুহ ৰ'দত যায়, ৰ'দত কাম কৰে, মুখবিলাক খৰিবিলাক ড্ৰাই হৈ যায়, অৰ্থাৎ শুকান হৈ যায়, কেতিয়াবা ছালবিলাক ফাটি যায়, মুখবিলাক ছালবিলাক কোলা হৈ যায়। সেই সকলৰ কাৰণে এই সিৰাপটো অতি ভাল ভিটামিন বুলি ক'ব পাৰোঁ, কাৰণ ভিটামিন B3 উজ্জ্বলতা বঢ়ায়, ছালক শক্তিশালী কৰে, কোলাবিলাক দাগবিলাক আঁতৰাব আৰু মসৃণতা বঢ়াব, শৰীৰৰ দুৰ্বলতাও আঁতৰাব। তাৰপিছত দিয়া হৈছে চাইনোকোলাবামিন, যিটো ভিটামিন B12 বুলি ক'ব পাৰোঁ। ভিটামিন B12 নাৰ্ভক শক্তিশালী কৰে, নাৰ্ভৰ এটা ভাল ভিটামিন বুলি ক'ব পাৰোঁ। নাৰ্ভৰ যিবিলাক সেল থাকে, কোষ থাকে, সেই কোষবিলাক ৰিজেনেৰেট কৰে, কোষবিলাকক শক্তিশালী কৰে আৰু ব্লাড সাৰ্কুলেশ্যন কৰাত সহায় কৰে। যিসকলৰ নাৰ্ভৰ সমস্যা আছে, অৰ্থাৎ ভৰিবিলাকত কামুৰি থাকে, শৰীৰত কামুৰি থাকে, কেতিয়াবা ভৰিত বিষ কৰি থাকে, কেতিয়াবা ভৰিবিলাকত বা হাতবিলাকত জিনজিন কৰি থাকে, সেইবিলাকৰ কাৰণে এটা ভাল ভিটামিন বুলি ক'ব পাৰোঁ। এক কথাত গ'লে বেটাডক্সিন এল সিৰাপ জেনাৰেল ভিটামিন, সাধাৰণ দুৰ্বলতাৰ কাৰণেও এটা ভাল ভিটামিন বুলি ক'ব পাৰোঁ। যিবিলাক শিশুৰ খোৱাৰ ৰুচি নাই, অৰ্থাৎ খাবলৈ ইচ্ছা নকৰে, সেইসকলৰ শিশুৰ লাহে লাহে ওজন কমি গৈ আছে, সেইসকলৰ কাৰণে এটা ভাল ভিটামিন বুলি ক'ব পাৰোঁ। যিসকল শিশুৰ গোটেই দিন খেলা ধূলা কৰে, ৰাতি টোপনি যোৱাৰ পিছত ভৰিবিলাকত বিষ কৰি থাকে, কামুৰি থাকে, সেইসকলৰ কাৰণে ভাল ভিটামিন বুলি ক'ব পাৰোঁ। শিশুবিলাকৰ যদি ওজন নাবাঢ়ে, খোৱাৰ ৰুচি নাই, স্বাস্থ্য ক্ষীণ হৈ আছে, সেইসকলক এই সিৰাপটো খালে খোৱাৰ ৰুচি বৃদ্ধি হ'ব, স্বাস্থ্য লাহে লাহে ভাল হ'ব, শক্তিশালী হ'ব, ওজন বাঢ়িব। ডাঙৰ মানুহৰ 20 বছৰৰ ওপৰৰ ব্যক্তিসকলৰো কেতিয়াবা শৰীৰত বিষ হৈ থাকে, তাৰপিছত মুখবিলাক কোলা হৈ গৈ আছে, স্কিন শুকান হৈ আছে, স্কিন ডাঠ হৈ গৈ আছে, ভৰিবিলাকত কামুৰি আছে, শৰীৰত বিষ কৰি আছে, হাত ভৰিত জিনজিন কৰি থাকে, সেইসকলেও এই সিৰাপটো খাব পাৰিব। বেটাডক্সিন এল সিৰাপ 5 বছৰৰ পৰা 10 বছৰলৈকে এজন চিকিৎসকে 3.5 ml পৰা 5 ml লৈকে ডেইলি দুবাৰকৈ 15 দিন বা 1 মাহলৈকে
বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ওজনৰ ওপৰত নিৰ্ভৰ কৰি ড'জটো ইফাল সিফাল কৰিব পাৰে 10 বছৰৰ পৰা 20 বছৰলৈকে 5 ml বা 6 ml বা 7 ml কৈ ডেইলি দুবাৰ এজন চিকিৎসকে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ওজনৰ ওপৰত নিৰ্ভৰ কৰি ড'জটো নিৰ্ধাৰণ কৰে 20 বছৰৰ পৰা বৃদ্ধলৈকে 10 ml কৈ ডেইলি দুবাৰ 15 দিন বা 20 দিন বা 1 মাহ বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে বেটাক্সিন এল সিৰাপ খোৱাৰ পিছত বিশেষ কোনো সাইড ইফেক্ট দেখা নাযায় বিশেষ কোনো ক্ষতি নকৰে যদি কাৰোবাৰ শৰীৰত এলাৰ্জি হয় গ্যাস হয় পাতলা পায়খানা হয় বা বেলেগ কোনো অসুবিধা দেখা দিয়ে সিরাপটো খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব বেটাক্সিন এল সিরাপ খোৱাৰ আগতে এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব কাৰণ বেলেগ কোনো বেমাৰ থাকিব পাৰে ডায়াবেটিস থাকিব পাৰে কাৰণ এটো সুগাৰ ফ্ৰী নহয় বেটাক্সিন এল সিরাপৰ ৰিভিউ এখিনি আশা কৰো আপোনালোকে বুজি পাইছে যদি মোৰ ভিডিও ভাল লাগে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি নতুন হয় সাবস্ক্ৰাইব কৰিব আজিৰ ভিডিও ইমানেই সকলো ভালে থাকক ধন্যবাদ